ৰাজস্থান চহৰখন গ্ৰেনাইট পাথৰৰ বাবে বিখ্যাত আৰু এয়া যে ওখ ওখ শিলৰ পাহাৰবোৰ দেখিছে এইবোৰ গ্ৰেনাইটৰ পাহাৰ সকলো পিনে এনেদৰে গ্ৰেনাইটৰ পাহাৰ বিস্তাৰিত হৈ আছে এয়া চিত্তৰগড় জিলাত অৱস্থিত বিখ্যাত কৃষ্ণ মন্দিৰ চাউলিয়া সেঠ মন্দিৰটো এনেকুৱা আহল বহল বিস্তৃত পৰিৱেশৰ মাজত অৱস্থিত আমি মূল মন্দিৰলৈ এনেদৰে এইটো ৰাস্তাৰে দৌৰি দৌৰি গৈ আছো কাৰণ 12 বজাৰ পিছতে মন্দিৰৰ মূল দুৱাৰ বন্ধ হৈ যাব আৰু আমি দৰ্শন কৰিব নোৱাৰিম হেহে আমি যিমান পাৰো দৌৰা দৌৰিকৈ এনেদৰে মূল মন্দিৰলৈ যাবলৈ চেষ্টা কৰিছো প্ৰবাদ আছে যে ইয়াত যদি আপুনি আপোনাৰ উপাৰ্জনৰ 1% দিয়ে তেনেহলে আপোনাৰ 4% আয় বৃদ্ধি হ'ব ইয়াত সকলোৱে নিজৰ সাধ্য অনুযায়ী দান দক্ষিণা দিয়ে বিশেষকৈ ব্যৱসায়ীসকলে এই মন্দিৰটোত যিমান পাৰে সিমান অৰিহণা দিয়ে ইয়াত স্বৰ্ণখচিত মন্দিৰটোৰ ভিতৰভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আনকি কিছুমান ব্যৱসায়ীয়ে ব্যৱসায় বৃদ্ধিৰ বাবে তেওঁলোকৰ গাড়ী পৰ্যন্ত ইয়াত চাবিৰে হৈতে দান কৰি থৈ যায় বুলি কয় মন্দিৰৰ বাহিৰ ভাগটো আপোনালোকক এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিছো এইটো মন্দিৰৰ পিছফালৰ ভাগ মূল মন্দিৰটো দৰ্শন কৰি আহি আমি এনেদৰে বিভিন্ন ঠাইৰ পৰা মূল মন্দিৰৰ ভিডিও কৰিছো আৰু দেখিবলৈ খুবেই সঁচাই ধুনিয়া আৰু ইয়াতে কথিত আছে যে মীৰাবাইয়ে হেনো শ্ৰীকৃষ্ণক ইয়াতে চাউলিয়া সেঠৰ ৰূপত পূজা অৰ্চনা কৰিছিল ভিলৱাৰাৰ সন্তোষী মাৰ এই মন্দিৰটোৰো বিশেষ তাৎপৰ্য আছে এই মন্দিৰলৈ গ'লে আপুনি আগদিনাৰ পৰাই টেঙা খাব নোৱাৰিব ৰাজস্থানৰ প্ৰায়ভাগ মন্দিৰতে বগা বস্ত্ৰ পৰিধান কৰি যোৱাটো নিষেধ প্ৰায়ভাগে হালধীয়া নাইবা ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি যায় এইটো লাৰু বনাইছা এইটো আটা ন আৰু এইটো গোলা কৰি ইয়াতে দিছা কিমান সময় লাগে থেমিয়া চুপ বনাব লাগে না 15-20 মিনিট লাগে বাটি চলি আছে দাল বাটি খাম এতিয়া ৰাজস্থানৰ দাল বাটিৰ আমি সোৱাদ ললো আৰু এতিয়া আমি যাম চিত্তৰগড় কিলা চাবলৈ গতিকে আমাৰ লগত থাকক অহাটো খণ্ড চাবৰ বাবে নমস্কাৰ